আজি গৰু বিহু অসমৰ সমাজ জীৱনৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। এই দিনটো আমি গৰুক নুৱাই ধুৱাই আমাৰ পৰম্পৰাগতভাৱে কৃষিজীৱী অসমীয়া সমাজখনে বছৰটোৰ কাৰণে যি কৃষি অৰ্থনীতি আৰম্ভ কৰে, সেই কৃষি অৰ্থনীতি আৰম্ভ কৰাৰ প্ৰথম খোজ যাতে গৰুহাল সুস্বাস্থ্যৱান হৈ থাকে, গাইজনী সুস্বাস্থ্যৱান হৈ থাকে আৰু সেই সুস্বাস্থ্যৱান দেহাৰে আমাৰ জীৱনবিলাকো স্বাস্থ্যসন্মত সুস্থসন্মত কৰি তোলে। আৰু সেইকাৰণে আমি এই গৰু গা ধুওৱা পৰ্বত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু, এইবুলি আমি মাহ হালধিৰে গৰুহালক গাইজনীক আমি নুৱাওঁ ধুৱাওঁ। আৰু এই পৰম্পৰা আমাৰ সমগ্ৰ অসমত প্ৰত্যেকটো অঞ্চলতে পালন কৰা হয়। আমাৰ এই অঞ্চলৰো আমাৰ কমাৰচুক গাঁৱত নৱজ্যোতি যুৱ সংঘই প্ৰত্যেক বছৰে এই গৰু গা ধুওৱা কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে আৰু সমগ্ৰ অঞ্চলৰ ৰাইজ এই স্থানতে একত্ৰিত হৈ আমি এই গৰু গা ধুৱাই আহিছোঁ কেইবা বছৰো। কাৰণ আজিকালি বিহুৰ সময়ত বৰষুণ নহয়। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া পথাৰসমূহত পানীৰে উপচি পৰে আৰু সকলোৱে নিজৰ চুক চুবুৰী গাঁৱৰ মানুহ লগ লাগি লৈ ওচৰৰ পথাৰখনলৈ গৰু গা ধুৱাবলৈ যায়। কিন্তু আজি কেইবা বছৰো ধৰি সময়মতে বৰষুণ নোহোৱাৰ কাৰণে এই গৰু গা ধুওৱা পৰ্বটো বিগত দিনবিলাকৰ পৰম্পৰাগতভাৱে পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। কিন্তু আমাৰ সৌভাগ্য যে এই স্থানতে এডোখৰ ভাল দ ঠাই থকাৰ কাৰণে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ পানী থাকে, গতিকে সকলোৱে আমি ইয়ালৈকে গৰুসমূহ লৈ আনো। হ'ব, ইয়াতে আমাৰ কণী যুঁজ হ'ব, ইজনে সিজনৰ লগত কণী যুঁজ কৰি আমি আমাৰ নিজৰ ভাগ্য পৰীক্ষা কৰিম। কাৰণ বছৰটো আমাৰ কেনেধৰণে যায়, কণী যুঁজৰ জৰিয়তে আমাৰ পৰম্পৰাগতভাৱে যোনেই জিকে সেইজনৰ তেনেকুৱা এটা আমাৰ লোকবিশ্বাস আছে যে যোনে কণী বেছি জিকে বছৰটো তেওঁৰ ভালে যায়। গতিকে কণী জিকোৱাৰ সময়ত বা যুঁজাৰ সময়ত যথেষ্ট নিয়ম নীতি পালন কৰা হয়। আগফালটো টান নে পিছফালটো টান, আগে তলিয়ে যুঁজাব নে মূৰে মূৰে যুঁজাব, এনেকুৱা বহুত ধৰণৰ বাৰ্গেনিং হয়। বিভিন্ন ধৰণৰ বাৰ্গেনিং হৈছিলে আগতে। আৰু সেই কণী আমাৰ সৰু হৈ থাকোঁতে মনত পৰে যে হয়া কণী বুলি কয়, নহয় হয়া কণী, শিল হয়া, কি কয় শিল হয়া। আৰু সেই কণীটো টান কৰিবৰ কাৰণে আমলৈ বাঁহৰ টোপত আমি কেতিয়াবা থওঁ আৰু ভালকৈ চাউলৰ মাজত ভৰাই থওঁ, আৰু কালাৰটো ধৰিব নোৱাৰা কাৰণে আমি হালধিৰ মাজত থওঁ, বিভিন্ন ধৰণৰ। আৰু প্ৰায় 15 দিনমানৰ পৰা আমি টান কণী বিচৰা মানে এটা পৰম্পৰা চলে। কণীটো কাৰোবাৰ জোঙা হ'লে ভয় খায় মানুহে, ইত্যাদি ইত্যাদি। গতিকে হাঁহৰ কণী কুকুৰাৰ কণী এইবিলাকৰ যুঁজ হৈছিল। কিন্তু এতিয়া সময় চেঞ্জ হৈছে, সময় চেঞ্জ হোৱাৰ কাৰণে এতিয়া ফাৰ্মৰ কণী আহি গৈছে। গতিকে ফাৰ্মৰ কণীটো আৰু ইমান বেছি ইণ্টাৰেষ্টিং নহয়। কিন্তু আগৰ দিনত আজি আমি যেতিয়া ক্লাছত এই হাইস্কুলত পঢ়ি থাকোঁ, ME স্কুলত পঢ়ি থাকোঁ, আজি 20-25 বছৰ আগৰ কথা কৈছোঁ, তেতিয়া এই আজিৰ দিনটোৰ কাৰণে অধীৰ অপেক্ষাৰে আমি ৰৈ থাকোঁ। হাঁহ গঁৰালত উঠিয়ে গৈ পিনি চিধাকৈ কণী কেইটা পাইছে সেইটো হিচাপ কৰোঁগৈ। গতিকে খুব আনন্দৰ এইটো উৎসৱ। এই আনন্দৰ উৎসৱটো আমি আমাৰ শিপাৰ লগত যাতে বিচ্ছিন্ন নহয় তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগে। মই নৱজ্যোতি যুৱ সংঘক ধন্যবাদ জনাইছোঁ। তেওঁলোকে সমূহীয়াভাৱে দীৰ্ঘদিন ধৰি এই গৰু গা ধুওৱা যিটো কাৰ্যসূচী গ্ৰহণ কৰি আছে, ইয়াৰ জৰিয়তে আমাৰ কণ কণ শিশুসকলেও গৰু গা ধুওৱাৰ এই পৰ্ব তেওঁলোকে উপভোগ কৰিবলৈ পাইছে। মই এই মুহূৰ্তত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ মই আন্তৰিক বিহুববীয়া ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।